বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। পুত্ৰৰ সন্মুখতে এজনী মাতৃক ধৰ্ষণ। এটা ভগৱা জুপুৰি, তাহানিৰ দিনৰ খেৰে সজা ঘৰ। প্ৰবল ধুমুহাই যে কেতিয়াবা বিধ্বস্ত কৰিব সেইটো খাটাং। ঘৰৰ গৰাকী ৰুদ্ৰ, কিন্তু সি এতিয়া পাগল। সেই জুপুৰিটোতে সি বাস কৰে। 5 বছৰীয়া সন্তান এটি আছে তাৰ। নাজানে সি পুত্ৰ স্নেহ। তাৰ দূৰ সম্পৰ্কীয় মদনৰ ঘৰত থাকে ল'ৰাটো। সিহঁতৰ বিয়াৰ পাছতো কোনো সন্তান নাছিলে, সেয়েহে ৰুদ্ৰৰ ল'ৰাটোকে সিহঁতে তুলি লৈছে। নহ'লে ল'ৰাটোৰ ভৱিষ্যত অন্ধকাৰ আছিল। হয়তো পেটৰ ভোকতে তাৰ মৃত্যু হ'ল হয়। পাগল দেউতাকে তাৰ দায়িত্ব কেনেকৈ ল'লে হয়। কিন্তু ৰুদ্ৰৰ পত্নী? বহু বছৰ আগতে এবাৰ মধুপুৰ গাঁৱত কলেৰা বেমাৰ আহিছিল। সেই বেমাৰত গাঁৱৰ প্ৰায় মানুহৰ মৃত্যু হৈছিল। কাৰণ তেতিয়া আজিৰ দৰে ইমান উন্নত চিকিৎসা নাছিল। সেই কলেৰা ৰোগত ববিতাৰ পিতৃ মাতৃ দুয়োকে হেৰুৱাইছিল। কিন্তু তাইৰ লগত ৰৈ গৈছিল তাইৰ একমাত্ৰ ভাতৃ ৰাজু। তাই জীৱন সংগ্ৰাম নিজে নিজে চলাই যাব লগা হ'ল। কণমানি ভাতৃক কোচত লৈ মানুহৰ ঘৰে ঘৰে কাম কৰি ফুৰিলে ববিতাই। সময়বোৰ গৈ থাকিল। সিহঁতৰ ঘৰখনত যেন যমৰজাৰ আদেশ এতিয়াও বাকী আছিল। অইন দিনাৰ দৰে তাই সেইদিনা ভায়েকক লৈ চহৰৰ অভিজাত্য মানুহে ঘৰত কাম কৰিবলৈ গ'ল। তাই সামান্য কাম কৰা ছোৱালী, গতিকে তাইৰ কণমানি ভাতৃক জানো কোনোবাই মন কাণ দিব। সি দৌৰি ৰাস্তাৰ ফালে ওলাই আহিছিল। বা মৰিলোঁ। এটি বিকট চিঞৰ, মানুহৰ হোৱা দোৱা, কৰুণ এটি দৃশ্য। তেজেৰে লুতুৰ পুতুৰি হৈ পৰি আছে ৰাজু। দুখীয়াৰ সন্তান কাৰণে হয়তো মানুহবোৰে চাই আছে, কিন্তু কোনেও তাক স্পৰ্শ কৰা নাই। এখন ট্ৰাকে তাক নিমিষতে মহতিয়াই লৈ গ'ল। বুকু সুদা হ'ল ববিতাৰ। এক নিষ্ঠুৰ বাস্তৱ। ববিতা এতিয়া সেই মানুহ ঘৰতে থাকিয়ে কাম কৰে। হৃদয়ত বহুত ব্যথা লৈ তাই জীয়াই আছে। লাহে লাহে তাই গাভৰু হৈছিল, আনৰ চকুত লগা। পাখি মেলা সময়ৰ গতিত আহিল তাইৰ বাবে সেই গাঁৱৰে ৰুদ্ৰৰ বিয়াৰ প্ৰস্তাৱ। তাইও অগ্ৰাহ্য কৰা নাই, বিয়াৰ সন্মতি দিলে। ৰুদ্ৰ বৰুৱাৰ ঘৰৰ কাম কৰা ল'ৰা। তাৰ পিতৃ মাতৃৰ পৰিচয় নাই। তাক এই নামটো বৰুৱাই দিছিল। বিয়া মানে বিশেষ একো নহয়। কইনাজনী নি বৰুৱাৰ ঘৰতে গাঁৱৰ মানুহক সি একাপ চাহ খুৱাই বিয়াখন পাতিলে। বিবাহিতা জীৱনৰ পাতনি মেলিলে সিহঁতে। ববিতাৰ ঘৰতে ৰুদ্ৰ থাকিলে। ববিতা, মোক তুমি কিয় লাজ কৰি আছা? নাই এনেই মানে? নাই, মোৰ আগত এনেকৈ পুৰুষ মানুহৰ লগত থকা অভ্যাস নাই যে। মোৰো নাই। কিছু নীৰৱতা। ইজনে সিজনৰ মুখৰ ফালেও চাব পৰা নাই। নীৰৱতা ভংগ কৰি আকৌ ৰুদ্ৰৰ প্ৰশ্ন, মোক কেনেকুৱা লাগিছে তোমাৰ? চেহ, কি যে সোধে নহয়। লাজত ৰঙা পৰি গ'ল তাই। লাজ কৰিছা? চাওঁ মৰম অকণ দিয়া না। ধেত, লাজো নাই। তাই লাজত দৌৰি ওলাই গ'ল। দুখৰ মাজত যেতিয়া সুখ আহে তেতিয়া পৃথিৱীও হাঁহে। বিয়াৰ এবছৰ হৈ গ'ল। সিহঁতৰ জীৱনলৈ আহিল কানাই, মানে সিহঁতৰ সন্তান। সুখে ভৰা এখন ঘৰ। কানাইক লৈ অযুত সপোন সিহঁতৰ। দুয়োজনে বেলেগৰ ঘৰত কাম কৰি সুখত এসাঁজ খাই আছে। ববিতা, মই আহোঁ, তুমি যাবা? ঠিক আছে, যাওক। ৰুদ্ৰ নিজৰ কৰ্মস্থলীলৈ ওলাই গ'ল। লাহে লাহে ববিতায়ো ঘৰৰ কামবোৰ কৰি ওলাই আহিল। তাইৰ লগত কেঁচুৱা কানাই। এনেকৈ ভাগেনে সপোন, এনেকৈ ছিগেনে বান্ধোন। বেলি পশ্চিমৰ আকাশত অস্ত্ৰ গ'ল। উৰণীয়া পক্ষী ঘৰমুৱা হ'ল। ববিতাও কাম সামৰি নিজৰ প্ৰজালৈ বাট ল'লে। মা, মোৰ টিকলাটো, আহা, আমি ঘৰত গৈ আছোঁ নহয় বাবা। সেই অবুজ ভগৱান তুল্য শিশুটোৰ লগত ববিতাৰ কথোপকথন। সিহঁতৰ গাঁৱৰ দিগাৰু নৈৰ ওপৰত দলং নোহোৱা হেতুকে তাই সদায়ে সাঁকোৰে পাৰ হ'ব লাগে। পিছে সাঁকো আছে এখন হাবিয়াৰ লেখীয়া নিৰ্জন ঠাইৰ মাজত। তাই অইন দিনাৰ দৰে নিৰ্ভয়ে আহি থাকিল। কিন্তু তাতে ৰৈ আছিল যৌৱনৰ ভোক গুচাবৰ বাবে দুটা পাখণ্ড। অজানিতে আক্ৰমণ কৰিলে তাইক। কোচৰ শিশু তলত পৰিল। হাই মানৱতা! তাইৰ যন্ত্ৰণাকাতৰ চিঞৰ, কিন্তু দুৰ্ভাগ্য কোনো নাই তাইক বচাবলৈ। সিমানতে অন্ত নপৰিল। যৌন কাৰ্য কৰি তাইক পাখণ্ডহঁতে হত্যা কৰিলে। অসহায় কানাই, মা আৰু মাজে মাজে ক্ৰন্দন। হাবিৰ মাজত এজনী মাতৃক পুত্ৰৰ সন্মুখতে ধৰ্ষণ। লজ্জাজনক। জ্বলি ছাই হ'ল ধৰ্ষিতা ববিতাৰ মৃতদেহ। প্ৰশাসনৰ ব্যৰ্থ তদন্ত চলিল। ৰুদ্ৰ পাগল হ'ল ববিতাৰ অনুপস্থিতিত। কানাই মাতৃহাৰা হ'ল। ন্যায় পাবনে এনেকুৱা ধৰ্ষিতাবোৰে? কি হ'ব কানাইহঁতৰ দৰে শিশুৰ ভৱিষ্যত?
বন্ধু বান্ধৱীসকল আজি কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।